গুৱাহাটী হাইকোৰ্টৰ JEE পোষ্ট কেইটাৰ কাৰণে আপুনি যদি এপ্লাই কৰিছে তেনেহলে এই ভিডিওটো আপোনাৰ বাবে খুবেই ইম্পৰ্টেন্ট ভিডিও হ'ব ভিডিওটো শেষলৈকে চাই থাকিব যদি আপুনি গুৱাহাটী হাইকোৰ্ট JEE পোষ্ট কেইটাত এপ্লাই কৰিছে তেনেহলে আপুনি গণিত বিষয়টোত কি পঢ়িব লাগিব সেই বিষয়ে এই ভিডিওটোত আলোচনা কৰিম फ्रेंड्स এই ভিডিওটোত মই যি সিলেবাসখন লৈ আইছো গণিতৰ এখন অফিচিয়েল সিলেবাস নহয় কিন্তু গুৱাহাটী হাইকোৰ্টৰ আগৰ যিবিলাক এক্সাম হৈ গৈছিল আগতে সেই এক্সাম সমূহৰ কোৱেশ্চন পেপাৰ সমূহ এনালাইসিস কৰি পেলাই মই এই সিলেবাসখন বনাইছো এই সিলেবাসখনত যি টপিক কিটা মই লৈছো এই টপিক কিটা আপোনালোকে যদি গুটে কিটা কভাৰ কৰে গুটেখিনি চাই একবাৰ তেনেহলে আপোনালোক গুটে সিলেবাসটো আপোনাৰ কভাৰ হৈ যাব বলক তেনে চাই লও সিলেবাসখনত কি আছে প্ৰথমতে আপুনি বেদিক ম্যাথছটো জানিব লাগিব বেদিক ম্যাথছটো জানিলে কি হয় আপোনাৰ ক্যালকুলেশন স্পিডটো বাঢ়ে তাৰ পিছত সেকেন্ডত আপোনাৰ আছে নাম্বাৰ সিস্টেমটো চাবই লাগিব যিকোনো এক্সামতে আহে তাৰ পিছত ইউনিট ডিজিট কনসেপ্টটো যদি আপুনি ভালকৈ জানে তেনেহলে আপোনাৰ কি হয় কিছুমান কোৱেশ্চন বহুত দীঘল কৰিব নালাগে সেই কোৱেশ্চন সমূহ লাষ্টৰ যেটো ইউনিট ডিজিটটো থাকে ইউনিট ডিজিটটো আপুনি উলিয়াব পাৰিলে সেই অপচনৰ পৰা মানে আপুনি বাছি লব পাৰিব যে এই কোৱেশ্চনটোৰ এনসাৰটো এটো হ'ব তাৰ পিছত থাকে ডিজিট সাম কনসেপ্ট হেতু ইউনিট ডিজিটৰে এটা পাৰ্ট বুলি ধৰিব পাৰি ডিভিজিবিলিটি টেষ্ট তাৰ পিছত ৰিমাইন্ডাৰ থিওৰাম LCM HCF percentage to খুবই ইম্পৰ্টেন্ট ৰেশিও এন্ড প্ৰপৰশন প্ৰফিট এন্ড লস এভাৰেজ মিসিং নাম্বার সিরিজ প্রবলেম অন এজেস সিম্পল ইন্টারেস্ট কম্পাউন্ড ইন্টারেস্ট টাইম এন্ড ডিস্টেন্স ডাটা ইন্টারপ্রিটেশন বোট এন্ড স্ট্রিমস মেনসুরেশন প্রবেবিলিটি পাইপ এন্ড ক্রিস্টাল এইখিনি আপোনালোকে যদি গুটে এই বিষয়কিটা গুটেকিটা যদি টপিক কিটা চাই লয় তেনেহলে আপোনাৰ পুৰা সিলেবাসখন কভাৰ হৈ যাব फ्रेंड्स মই এটা সিরিজ বনাম এই সিরিজটোত এই সিলেবাসখিনি মানে যিমানখিনি সিলেবাস মই আপোনালোক কলো এই গুটে সিলেবাসখিনি কভাৰ হ'ব এই সিরিজটোত আপোনালোকে যদি এটাও ভিডিও স্কিপ নকৰাকে গুটেখিনি চাই তেনেহলে এটা পেড কোৰ্সত যেনেকে যিবোৰ পায় সকলোবোৰ পাব এই সিরিজটোত আপোনালোকক মই ভিডিও ডেসক্ৰিপচনত এটা টেলিগ্ৰাম চেনেলৰ লিংক দি দিম সেই টেলিগ্ৰাম চেনেলটোত মই যি এখিনি আমি যিখিনি পঢ়িম এই সিরিজটোত গুটেখিনিৰ PDF তাৰ পিছত আপোনালোকৰ DPP যেটো পেড কোৰ্সত পায় যেনেকে DPP ডেইলি প্ৰেক্টিস পেপাৰ আৰু আপোনাৰ ক্লাছ ৱৰ্ক গুটেখিনি আপুনি সেই হেৰিটোতে পাই যাব টেলিগ্ৰাম চেনেলটোতে পাই যাব আৰু মক টেষ্টৰ কাৰণেও চেষ্টা কৰিম মক টেষ্ট দিব কাৰণে তো আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন হৈ লব আজি যেহেতু এটো প্ৰথম ভিডিও আজি ভিডিওটোত কোৱেশ্চন ডিসকাস নকৰো আজি ভিডিওটোত কেইটামান আমি ক্যালকুলেশন ট্ৰিক চাম কালিলৰ পৰা জিতবিলাক ভিডিও আহিব সেই ভিডিওসমূহত আমি কোৱেশ্চন ডিসকাস কৰিম তো আজি প্ৰথমতে চাও এটো কি লিখা আছে প্ৰডাক্ট অফ নাম্বাৰ হুজ সাম অফ ইউনিট ডিজিট is 10 and 10 digit is same তাৰমানে কি কৈছে ইউনিট ডিজিট মানে হৈছে আপোনাৰ একক স্থানত থকা সংখ্যা আৰু 10 ডিজিট মানে হৈছে দশক স্থানত থকা এটো কি কৈছে আমি এই এনেকে থকা সংখ্যাসমূহ পূৰণ কৰিব ইজি ট্ৰিকত এটো কি কৈছে 47 পূৰণ 43 ইয়াত কি কৈছে যদি আমাৰ ইউনিট ডিজিটটো এই দুইটা আমি যোগ কৰিলে 10 পাও আৰু এই দুইটা যদি সেম থাকে তেনেহলে আমি কেনেকে ইজিলি তাক পূৰণ কৰিম বেছি আমি দীঘলীয়া প্ৰসেস নকৰি তো এটো আমি কেনেকে কৰিম আমি কি কৰিম ইয়াৰ লগত এটা 1 যোগ কৰি দিম ঠিক আছে ইয়াৰ লগত এটা 1 যোগ কৰি দিম আৰু এই দুটা আমি যেনেকে আছে তেনেকে পূৰণ কৰি দিম তে এই দুটা কিমান আছে 3 7 গুণ 21 বহাম আৰু ইয়াৰ ওপৰত এটা 1 যোগ কৰি দিম তো 4 লগত 1 যোগ কৰিলে কিমান হ'ব 5 তো 4 5 গুণ কিমান 20 তাৰ মানে আমি যদি এটো 47 আৰু 43 পূৰণ কৰো কিমান পাম 2021 তেনেকে আপোনালোকে এটো চাব
কিমান আছে 56 আৰু 54 তো এই দুটা যোগ কৰিলে কিমান 10 হয় তো তেনেহলে আমি কেনেকৈ কৰিব পাৰিম এটো 4 ইয়াৰ লগতে কি যোগ কৰিব দিছো 1 যোগ তো 5 লগত 1 যোগ কৰিলে কিমান 6 হ'ব তো 6 5 গুণ কিমান 30 আৰু এটো যেনেকৈ আছে তেনেকৈ পূৰণ কৰি ইয়াত বহাই দিলো 4 6 গুণ কিমান 24 24 তো কিমান হ'ব 3024 যদি আপুনি এনেকৈ কৰে তেতিয়া হলে আপুনি দীঘলীয়া পূৰণ একো নকৰাকৈ মুখে মুখে উত্তৰটো উলিয়াব পাৰিব তো আমি এইকিটা এনেকৈ নাপাতাকৈ কৰিব পাৰিম কেনেকৈ কৰিব পাৰিম 7 ইয়াৰ লগত 1 যোগ কৰি দিও যদি কিমান হ'ব 8 তো 7 8 গুণ কিমান 7 8 গুণ হ'ব আপোনাৰ 56 আৰু সেকেন্ড যোনটো এককত আছে হেতুটো ডাইৰেক্ট আমি পূৰণ কৰি দিলে হল 8 দুগুণ 16 সেম তেনেকৈ যদি এটো কৰো 8 9 গুণ কিমান হ'ব 8 9 গুণ 72 72 আৰু 1 9 গুণ কিমান হ'ব 9 তো এটো চাৰিটা সংখ্যাৰ হ'ব এটো আমি ইমানখিনি জানিব লাগিব যে আমি এই দুটা পূৰণ কৰিলে যেটো আপোনাৰ অংক কেটা হ'ব চাৰিটা অংক হ'ব তো ইয়াত 1 9 গুণ 9 ওলাইছে তো মানে কি কৰিম আমি মাজত এটা 0 বহাই দিম তো 7 to 0 to হ'ব ইয়াৰ এনসাৰটো এই দুটা যদি আমি পূৰণ কৰো 6 পূৰণ ইয়াৰ লগত যোগ 1 কৰি দিম কিমান হ'ব 6 6 গুণ 6 7 গুণ কিমান 6 7 গুণ 42 42 আৰু পিছৰ কিটা যেনেকৈ আছে তেনেকৈ পূৰণ কৰিলে হ'ব 4 6 গুণ 24 বাকি এইকিটা আপোনালোকে কৰিব পাৰিব এই দুটা আপোনালোকে নিজে কৰি চাব তাৰ পিছত চাও কি কৈছে স্কয়াৰ অফ নাম্বাৰ এন্ডিং উইথ 5 লাষ্টত 5 থকা নাম্বাৰ সমূহ আমি কেনেকৈ স্কয়াৰ উলিয়াম তো ইয়াৰ হতি সেমে হৈ যাব এটো আপোনাৰ 45 স্কয়াৰ মানে কি 45 into 45 এটোই হয় তো ইয়াৰ কি আছে আৰু লাষ্টৰ দুটা আমি যোগ কৰিলে কিমান পাও 10 পাও আৰু এই দুটা সেম আছে ইয়াৰ হতি একে হৈ গল তো আমি এটো কেনেকৈ কৰিব পাৰিম 4 লগত কি কৰিব লাগিব এটা 1 যোগ কৰিব লাগিব 1 যোগ কৰিব লাগিব তো কিমান হ'ব 5 হ'ব 4 5 গুণ কিমান 20 5 5 গুণ 25 তো 45 স্কয়াৰৰ কিমান হ'ব आंसर 4025 সেম এটো 35 স্কয়াৰটো কেনেকৈ হ'ব sorry 4025 নহব 2025 35 স্কয়াৰটো কেনেকৈ হ'ব ইয়াৰ লগত 3 আছে তো 3 আছে 3 মানে আমি কি ভাবিলম তাৰ লগত আৰু এটা 1 যোগ কৰি দিম কিমান হ'ব 4 তো 3 4 গুণ কিমান হ'ব 4 3 গুণ 12 5 5 গুণ 25 এটো কেনেকৈ হ'ব 6 5 গুণ 30 5 5 গুণ 25 এটো কেনেকৈ হ'ব 6 7 গুণ 42 5 5 গুণ 25 তো 5 লাষ্টত যদি 5 থাকে তাৰ আমি স্কয়াৰ কেনেকৈ উলিয়াম হেতু জানিলো এইকিটা আপোনালোকে কৰি চাব এবাৰ চাম আমি কি কৈছে স্কয়াৰ অফ নাম্বাৰ ক্লোজাৰ টু 50 মানে 50 ৰ ওচৰে পাজৰে থকা মানে কি হ'ব আপোনাৰ কোনখিনি কথা কৈছে 50 ৰ ওচৰে পাজৰে মানে কিমান 41 ৰ পৰা 59 এইকিটা সংখ্যাৰ আমি স্কয়াৰ কেনেকৈ উলিয়াম তো এইকিটা সংখ্যা আমি স্কয়াৰ উলিয়াবলৈ কাৰণে একদম ইজি এটা 53 স্কয়াৰ উলিয়াবৰ কাৰণে আমি কি কৰিম 53 টো আপোনাৰ কি কৰিব লাগিব তাৰ আধা ল'ব লাগিব 25 মানে 53 আধা নহয় 50 আধা 25 ল'ব লাগিব 50 ৰ ওচৰৰ পাজৰৰ কথা কৈছে ন 50 কিমান ল'ব লাগিব 25 তাৰ পিছত আমি চাব লাগিব 53 টো 50 তকৈ কিমান ডাঙৰ 50 তকৈ কিমান ডাঙৰ 3 ডাঙৰ তো এনেকৈ হ'ব তাৰ পিছত এই 3 টোৰে আকৌ কি কৰি দিব লাগিব স্কয়াৰ কৰি দিব লাগিব তো কিমান হ'ব ইয়াৰ এনসাৰটো 53 প্লাস 3 sorry 25 plus 3 কিমান হ'ব 28 আৰু 3 স্কয়াৰ কৰিলে আমি কিমান পাম 9 এটো চাৰিটা অংক হ'ব হেতু কাৰণে আমি মাজত কি লগাব লাগিব এটা 0 লগাব লাগিব তো ইয়াৰ এনসাৰটো কিমান হ'ব 2809 এটা সাম 58 ৰ স্কয়াৰটো 58 ৰ স্কয়াৰ উলিয়ালে কেনেকৈ কৰিম 25 plus 50 তকৈ কিমান ডাঙৰ 8 আৰু আমি কি কৰিব লাগিব 8 ৰে স্কয়াৰ উলিয়াব লাগিব তো কিমান হ'ব 25 plus 8 কিমান হ'ব আমাৰ 25 plus 8 হ'ব আপোনাৰ 33
আৰু 8 ৰ স্কয়াৰ 8 8 কিমান হ'ব 8 8 গুণ 64 তো এনসাৰটো কিমান হ'ব 3364 এতিয়া সব 54 ৰ স্কয়াৰটো 54 ৰ স্কয়াৰ আমি কেনেকৈ উলিয়াম 54 ৰ স্কয়াৰ 25 প্লাস 54 50 তকৈ কিমান ডাঙৰ 4 ডাঙৰ তো আমি কিহৰ স্কয়াৰ উলিয়াব লাগিব 4 ৰ স্কয়াৰ উলিয়াব 25 প্লাস 4 29 4 ৰ স্কয়াৰ 4 4 গুণ 16 2916 आंसर হৈ যাব যদি 50 তকৈ সৰু থাকে সৰুৰ চাই কৰি চাও 46 টো কৰি চাও এইকিটা আছিল ডাঙৰটো এইকিটা আছিল 50 তকৈ ডাঙৰটো এবাৰ চাও 50 তকৈ সৰুটো 46 স্কয়াৰটো আমি কৰি চাও তো 46 স্কয়াৰটো কৰিব কাৰণে আমি কি কৰিব লাগিব 25 এটো সৰু হয় তো ডাঙৰ আছিল কাৰণে কি কৈছিল প্লাস কৈছিল সৰু থাকিলে কি কৰিব লাগিব মাইনাস কৰিব লাগিব 50 তকৈ কিমান সৰু 46 টো 4 সৰু আৰু এই 4 ৰে কি কৰিব লাগিব আমি স্কয়াৰ উলিয়াব লাগিব তো কিমান 24 25 পৰা 4 গলে কিমান হ'ব 21 আৰু 4 ৰ স্কয়াৰ 4 4 গুণ 16 এনসাৰটো কিমান হৈ যাব 2116 তাৰ পিছত চাই লও আৰু এটা 43 স্কয়াৰটো চাই লও 43 25 মাইনাস কিমান সৰু 43 টো 7 সৰু তো 7 ৰে স্কয়াৰ উলিয়াব লাগিব তো 7 ৰ যদি স্কয়াৰ উলিয়াব 25 পৰা 7 গলে কিমান থাকিব 25 পৰা 7 গলে 5 গলে থাকিব 20 2 গলে থাকিব 18 তো 25 পৰা 7 গলে থাকিব 18 আৰু 7 ৰ যদি স্কয়াৰ উলিয়াও কিমান হ'ব 7 7 গুণ 49 তো ইয়াৰ এনসাৰটো হ'ব 1849 আপোনালোকে 56 টো আৰু 47 আৰু 48 ৰ স্কয়াৰটো ঘৰত এবাৰ কৰি চাব এবাৰ চাও আমি স্কয়াৰ অফ নাম্বাৰ ক্লোজাৰ টু 100 মানে 100 ৰ ওচৰৰ নম্বৰ সমূহৰ আমি স্কয়াৰ কেনেকৈ উলিয়াম যেনেকৈ আমি 50 ৰ ওচৰৰ উলিয়াইছিলো তেনেকৈ কিন্তু এটো আপোনালোকে 100 ৰ ওচৰৰ উলিয়ালে 50 ৰ লগত কৰিব লাগিব বুলি নাভাবিব এটো আপুনি কেনেকৈ কৰিব লাগিব যদি আমি 104 ৰ স্কয়াৰটো উলিয়াও কি কৰিব লাগিব আমি 104 স্কয়াৰ তো কৰিব গলে কি কৰিব লাগিব আমি 104 এ লিখিম তাৰ লগত ডাঙৰ হলে কি কৰিম প্লাস কৰি দিম 104 টো 100 তকৈ কি ডাঙৰ হয় হেতু কাৰণে কিমান ডাঙৰ 4 ডাঙৰ 4 প্লাস কৰি দিম 4 ৰে আকৌ আমি কি কৰিম স্কয়াৰ উলিয়াম তো 104 যোগ 4 কিমান হ'ব 108 আৰু 4 ৰ স্কয়াৰ কিমান হ'ব 16 4 4 গুণ 16 ইয়াৰ এনসাৰটো হ'ব 10816 107 ৰ স্কয়াৰ উলিয়াব হলে কেনেকৈ উলিয়াম 107 তো আমি স্কয়াৰ কেনেকৈ কৰিম 107 প্লাস 7 ও 7 ৰ স্কয়াৰ উলিয়াব লাগিব 107 আৰু 7 যোগ কৰিলে কিমান হ'ব 114 7 ৰ স্কয়াৰ কৰিলে 7 7 গুণ 49 49 তো ইয়াৰ এনসাৰটো হ'ব 11449 তো ইয়াতকে 100 কে সৰু হলে আমি কেনেকৈ উলিয়াম 96 টো কৰি চাও একিটা আছিল ডাঙৰটো 100 কে ডাঙৰটো তে 100 কে সৰু 96 টো 96 ৰ স্কয়াৰ উলিয়াব হলে আমি কি কৰিম 96 লিখিম 100 কে কিমান সৰু 96 টো 4 সৰু আৰু আমি 4 ৰ স্কয়াৰ কৰিব লাগিব তো 96 পৰা 4 মাইনাস কৰিব লাগিব তাৰ পিছত 4 ৰ স্কয়াৰ উলিয়াব লাগিব 96 পৰা 4 গলে কিমান হ'ব 92 আৰু 4 ৰ স্কয়াৰটো কিমান হ'ব 4 4 গুণ 16 তো ইয়াৰ এনসাৰটো কিমান হ'ব 9216 আৰু এটা কৰি চাও 93 স্কয়াৰটো কৰি চাও 93 স্কয়াৰটো কেনে কৰিম 93 মাইনাস কিমান সৰু 7 সৰু আৰু আমি 7 ৰ স্কয়াৰ উলিয়াব লাগিব 93 পৰা 7 গলে কিমান হ'ব 93 পৰা 7 গলে 86 হ'ব 86 আৰু 7 ৰ স্কয়াৰ কিমান আছিল 7 7 গুণ 49 তো ইয়াৰ এনসাৰটো হ'ব 8649
আপোনালোকে 109 98 আৰু 79 ৰ স্কয়াৰটো উলিয়াই লৈ কমেন্ট কৰি দিব কিমান ওলাইছে আপোনালোকৰ এনসাৰটো কমেন্টত কৰি দিব ফ্ৰেন্ড আজিৰ ভিডিওটোত ইমানখিনিয়ে আছিল তো আজি বেসিক কোৱেশ্চন ডিসকাস কৰা নাই তো আজি ইন্ট্ৰোডাকশন আছিল তো ইয়াৰ পিছৰ বিলাক সিৰিজ পিছৰ ভিডিও বিলাক যিবিলাক আহিব সেইবিলাকত আমি কোৱেশ্চনও ডিসকাস কৰিম আৰু টপিকস বিলাকো যিবিলাক টপিকসৰ থিওৰি আছে এইবিলাকো আমি ডিসকাস কৰি যাম আৰু ইয়াৰ যিখিনি আজি কৰিছো তাৰ পিডিএফ সমূহ আপোনালোকে মোৰ টেলিগ্ৰাম চেনেলটোত পাই যাব ষ্টাডি সহায় বুলি টেলিগ্ৰাম চেনেলটো আছে এটো জয়েন কৰি লব মই লিংকটো ভিডিও ডেসক্ৰিপচনত দি দিম তো আপোনালোকে টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব যদি ভিডিওটো ভাল পাছে লাইক কৰি দিব শেয়াৰ কৰিব আপোনাৰ কোনোবা লগৰ যদি আছে জেডবল পোষ্টৰ কাৰণে এপ্লাই কৰিছে তেওঁলোকৰো হেল্প হৈ যাব আৰু কিবা যদি খুদিব লগা আছে তেনেহলে ভিডিওটোৰ তলত কমেন্ট কৰি খুদিব লগ পাম আকৌ নতুন এটা ভিডিওত তেতিয়ালৈকে জয় হিন্দ